पानी डुबी थका भने पानी একদল পানি কমে না প্রথম প্রশ্ন কৰিছিলে ৰে একদল পানী নামি থাকিও এই মানুহজনে কিয় পানী পানী বুলি চিঞৰি আছে নহয় জানো তেনে এক নম্বৰ প্ৰশ্নৰ উত্তৰ শুনো নামখনি বুজিকন এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত বৰ্তমান কি যুগ চলি আছে কলিৰ যুগ নহয় জানো এই কলিৰ যুগত মানুহৰ গণমূৰলৈকে ধন আহিব গণমূৰলৈকে ধন আহিব তাৰ পাছত কি ক'ব মোৰ একোৱেই নাই হয়নে এইকাৰণে কৈছে যে কলিৰ যুগত মানুহৰ যত ধন হ'ব তথাপি কিন্তু এই মনৰ পৰা আক্ৰোশ নাযাব আৰু কি জানে ধন ধন কৰি সি মৰে কষ্ট খায় আৰু ধন ধন কৰোঁতে তাৰ গৃহ অকাল যায় এক নম্বৰ প্ৰশ্ন বুজি পালে তেনেহ'লে এতিয়া কওক দুই নম্বৰ প্ৰশ্নটো কি আছে দুই নম্বৰ প্ৰশ্ন কি আছে হয় এটা দঁতাল হাতীৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেললৈ গৈ আছে নহয় জানো তেনেহ'লে দুই নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নাম ভাবি সুধিবন এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত নাৰী কথামতে পুৰুষে সদায় নাৰী কথামতে পুৰুষে সদায় উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট
ৰাজপাত ল'ব সেইবিলাক সকলোবোৰ নহয় দেই কিছুমান নহয় থাকোঁ সেইকাৰণে কিছুমান শব্দটো আলেদি নাৰীয়ে গৈ ৰাজপাত ল'ব এতিয়া চাওকচোন মানুহ সকলো নাৰীয়ে ৰাজত্ব চলি থকা নাই আপোনালোকে কওকচোন এই কিবা আজিকালি গণনাকাৰৰ পইচা নেকি পোৱা নাই রেশন কার্ডও 3 নম্বর সকলো নাৰীয়ে ৰাজত্ব চলিব আৰু কলিযুগত এনেকুৱা কিছুমান নাৰী ওলাব কম নে দেখোন কলিযুগত এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিলে হেৰি এইবাৰ ঘুমাই উঠোতে দেৰি হ'ল ইফালে বন্ধনৰ মিটিঙকো যাব লাগে চাৰে 8টা বজাতে আহে মই ঘুমাই উঠিলে চাৰে 8টা বাজে হেৰি কথাটো হ'ল কি ৰাতি ভাত খোৱা বাচন এখন থাকিল তাৰে লগে লগে মোৰ গা ধোৱা কাপোৰখিনি বাথৰুমত থাকিল সেইখিনি আপুনি হ'ব দে তেতিয়া কিন্তু তেতিয়া মই মিটিঙলৈ যাওঁ মই আহিলোঁ কি কথা মানে মই মিটিঙৰ পৰা বাহিৰে তোমাৰ ঘৰত যাব পাৰোঁ বাপৰ আমি থাকোঁ মিটিঙৰ পৰা বাহিৰে মাহঁতৰ ঘৰত কেইটা কৈছোঁ জানে আজি মাহঁতৰ ঘৰত 2জন মানুহ আছিল দুপৰীয়া 2টামান বজাৰ পৰা আৰম্ভ হ'ব আৰু মোটামুটি শেষ হওঁতে গধূলি 4টা 5টা বাজিব গতিকে আপোনাক আৰু এটা দায়িত্ব দি থৈ যাওঁ হেৰি এই গধূলি হাত আগতে বান্ধিব চোতাল ঘৰখিনি সাৰিব আৰু পাৰিলে আপুনি ৰাতি ভাতকেইটা বনাব দেই মিটিঙত যাম মই মিটিঙত যাম তাৰ পাছত মই মাহঁতৰ ঘৰত যাম তাৰ পাছত আউতে দেৰি হওঁতে কৈছোঁ নহয় গতিকে মই মিটিঙত যাওঁ আৰু যদি নকৰে নহয় যদি গধূলি মাহঁতৰ ঘৰৰ পৰা আহি সেইসোপা কাম ময়ে কৰিব লগা হয় নহয় মনত ৰাখো ৰাতিলে আপোনাক মই ভাত খোৱা আহাৰ কৰি দিম ৰাতিলে আপোনাক মই ভাত খোৱা আহাৰ কৰি নাচ দম দিলে নিজৰ মতাটো কোনে দিলে মাইকী দিলে নহয় মানে কি আৰু যেতিয়া মাইকীটোৱে মতাটোক দম দি থৈ যাব মতাটোৱে তিনিটো কামখিনি নকৰাকৈ থাকিব মতাটোৱে ভাবে কি তিনিটো গধূলি আহিব কিবা ডমৰা কাইজা লাগি মৰাতকে তাই কৰা কামখিনি কৰি মই আজৰি হৈ কল্যাণে কি মতে গেল আৰু আজিকালি এনেকুৱা কিছুমান লাইন ওলাব হেৰি শুনছিলে আপোনাক মই এটা পৰিয়ালৰ কথা কম বুলি ভাবি আছিলোঁ মই সুবিধা পোৱা নাছিলোঁ আপোনাৰ মায়ে ঘৰত থাকে কাৰণে আজি যে আপোনাৰ মায়েও ঘৰত নাই কথাটো মই সুবিধা আছিল হেৰি কথাটো হ'ল কি আপোনাৰে মোৰে আজি বাবুৰে মাইনাৰে ভাতকেইটা আমি বেলেগকে খাব নোৱাৰোঁ যেন কিয় খাব লাগে বুলি প্ৰশ্ন নকৰোঁ একেবাৰে আপোনাৰ মায়েতো ধৰি ৰাতিপুৱা দুৱাৰ মেলাং মুখু মেলাং মই কিন্তু আপোনাৰ মাৰ লগত খাই পালোঁ ভাতকেইটা আপুনি বেলেগকে খাব নাখায় নামতে আৰু যদি নাখায় নহয় যদি ভাতকেইটা বেলেগকে নাখায় নহয় তেনেহ'লে নহয় আপুনি মাৰৰ লগত থাকব নহয় আপুনি মোৰ লগত থাকব কাৰ লগত থাকব
নাম ভাবি ৰাখিছে এইখিনি কথা মই এই কাৰণে দাঙি ধৰিছোঁ আপোনালোকে কোনো বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা এতিয়া চাওক আজি আমাৰ ভোকৰ কাৰণে তেওঁলোকৰ পিতৃ মাতৃৰ পৰা আমি কাটি আনিছোঁ কাইলৈ যে মোৰ ল'ৰা ছোৱালী ডাঙৰ হৈ মোক তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে মই আইসকলৰ চৰণ চুই এইখিনি কথা বাৰে বাৰে কৈছোঁ যে আপোনালোকে অন্তত নিজৰ স্বামীকেইজনক হাতৰ আঙুলিবোৰত গছবলৈ চেষ্টা নকৰিব মনত ৰাখিব স্বামীকেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামীকেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়ভাৱে থিয় হৈ থাকিম কাৰণ যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই এইকাৰণে অন্তত শ্ৰদ্ধা নাম ধৰি ৰাখিছে মই কথাখিনি এইকাৰণেই দাঙি ধৰিছোঁ হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত নাৰী কথাটোতে ভুলকৈ লিখা হোৱা কৰিব মই আপোনালোকক হাতটো কৰি কৈছোঁ যে আপোনালোকে অন্তত সেই কামটো নকৰিব বুজি পালে আইতা বুজি পাইছে না ঠেংপাক কৈ দিবি কি বুজি পাইছে গম পাইছোঁ বুজি পালে তেনেহ'লে এতিয়া কওক 3 নম্বৰ প্ৰশ্নটো কি আছিলে প্ৰশ্নটো আছিলে যে সিংহ দুটাই গাড়ীত উঠাই টানি টানি লৈ গৈছে মাজে মাজে কিন্তু সেই সিংহ দুটাই প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছিলে তেনেহ'লে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নাম ধৰি সুধিকন এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে একদম ধুনীয়া কৈ ৰাতিপুৱাই ধুতি কুটাই হওক নাইবা পেণ্ট চাৰ্টে হওক এখন অনুষ্ঠানলৈ বা যিটো কামলৈ গুচি গৈছে আৰু ৰাতিপুৱা যিজন মানুহ ঘৰৰ পৰা ওলাই গৈছিল গধূলি কিন্তু ঘূৰি আহোঁতে সেই মানুহজন হৈ অহা নাই একদম পুৰা খাই লৈ আহি আছে
এনে নহয় তিনি মানুহ জাত মানে হাৰামন নেৰু আৰে মাকালি ও মাকালি এক কিবা এটা এখন খুব বেড়া হয় এক দরজা হামুন খালি আছে না কে খালি দিল আরে আরে এক খালি আরে সাইড ওয়াচ কে দিবা বড়া ওই কে দিবা Look at that, Mama, look here, Mama.
কৈছে যে কলিৰ যুগত এনেকুৱা কিছুমান মানুহ ওলাব লোকক দেখাব নীতি শিক্ষা দিয়ে জানো কিন্তু তাৰ মনত সদায় দুচিন্তা আপোনালোকে নিশ্চয় ৩ নম্বৰ প্ৰশ্নৰ উত্তৰ দি বুজি পালে ইয়াক হয়তো মই আৰু বেলেগকৈ বুজাই দিব নালাগে এতিয়া চাওকচোন ৰাইজ অ কথা শুনি কাল কলিৰ মহাচিন্তা অ কৃষ্ণৰ চৰণে
তোমার শরণে
বঢ়িয়া বঢ়িয়া